যিহেতু ইতিমধ্যে নিৰ্ধাৰিত হৈছে অসম গণ পৰিষদে ২৬টা সমষ্টি প্ৰতিষ্ঠা কৰিব, আপোনাৰ কেনেধৰণে আশাবাদী? আমি গভীৰ আশাবাদী যে আমি পূৰ্বতকৈ অধিক সংখ্যক আসন এবাৰ আমি লাভ কৰিবলৈ সক্ষম। বোকাখাত সমষ্টি ৰাইজে আমাক মৰম কৰিব, আশীৰ্বাদ দিব, সহযোগিতা কৰিব। বোকাখাত সমষ্টিত যিহেতু আপোনাৰ পূৰ্বৰ পৰাও ভাল আছিলে, এইবাৰ কেনেকুৱা ধৰণৰ আশা কৰিব? চাওক, বোকাখাতবাসীৰ ৰাইজৰ মৰম আৰু আশীৰ্বাদৰ বাবেই 10টা বছৰ ৰাইজক সেৱা কৰাৰ সুযোগ লাভ কৰিলোঁ আৰু মই ৰাইজৰ ওচৰত কৃতজ্ঞ। মোৰ এটাই লক্ষ্য আছিল যে বিকশিত বোকাখাত, সমস্যামুক্ত বোকাখাত। গতিকে অগ্ৰাধিকাৰ ভিত্তিত যোৱা সময়ছোৱাত আমি বোকাখাতৰ যিবিলাক মূল সমস্যা, মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ সহযোগিতাত আমি এই 5টা বছৰটো আমি দ্ৰুতগতিত সমস্যাবোৰ সমাধানৰ দিশে আগবাঢ়ি গৈছোঁ। আৰু যিখিনি আধৰুৱা কাম আছে, মোৰ যিবোৰ সপোন আছে, মই ভাবোঁ যে ৰাইজে আকৌ আমালৈ সহযোগিতাৰ হাত সম্প্ৰসাৰিত কৰিব, পূৰ্বৰ দৰে মৰম আৰু আশীৰ্বাদ দিব। মই ৰাইজৰ ওচৰত কৃতজ্ঞ। বোকাখাতবাসী কিবা এনেকুৱা আছে নেকি আপোনাৰ আঁচনিৰ ভিতৰত যে নাই, বিকশিত অসম? আপুনি চাওক, বোকাখাতত যোৱা বছৰকেইটাত কিমান কাম হৈছে। এইটো এটা এনেকুৱা অঞ্চল আছিল য'ত ভিতৰুৱা যিবিলাক আমাৰ গ্ৰামাঞ্চল গাঁও আছে, সেইবিলাকলৈ যাবলৈ বাট পথ নাছিল। এতিয়া বাট পথবিলাক ভাল হৈছে, দলং নিৰ্মাণ হৈছে। এইটো এটা মূল কাম সমষ্টিটোত হৈছে আৰু বাকীটো অন্যান্য কাম হৈছে। আপোনালোকে দেখিলে আজি কিছুদিনৰ আগতে মাননীয় মুখ্যমন্ত্ৰীয়ে অৰ্কিড পাৰ্ক ইয়াত মুকলি কৰি গ'ল, যিখন আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ হস্পিটেল হ'ল, পৌৰসভা হ'ল, ষ্টেডিয়াম হ'ল, আৰু বহুত হৈছে, পেট হস্পিটেল হৈছে। আৰু এতিয়াতো এলিভেটেড কৰিডৰটো হোৱাৰ কাৰণে আমাৰ কাৰণে এটা ডাঙৰ সুবিধা হ'ব। পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে, ইয়াত গড় হত্যা ৰোধ হৈছে, আটাইতকৈ ডাঙৰ কথা, যিটো আমাৰ কমিটমেণ্ট আছিল 2016 চনত। যোৱা বছৰটো এটাও গড় ইয়াত মৰা নাই। আমি বোকাখাতখনক পৰ্যটকৰ, এণ্টায়াৰ বোকাখাতক আমি পৰ্যটকৰ থলী কৰি আমি কেনেকৈ গঢ়ি তুলিব পাৰোঁ, কাজিৰঙা থকাৰ সুবিধাতে। সেইটো আমি চেষ্টা কৰিম। ইয়াত এতিয়া আমাৰ কাষতটো ৱাটাৰফলছো আছে, গাতে লাগি আছে কাৰ্বি আংলঙত, এইপিনে দেওপাহাৰ আছে। তাৰ কাৰণেও মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বহুতখিনি পৰিকল্পনা আছে, যাতে এটা হিষ্টৰিকেল মিউজিয়াম হ'ব আৰু বহুত কিবাকিবি মই একে আকাৰেতো কৈ দিব নোৱাৰোঁ। গতিকে ইয়াৰ যিবিলাক মূল সমস্যা, মানুহৰ স্বাস্থ্যৰ কাৰণে, খোৱা পানীৰ কাৰণে, ৰাস্তা পদূলি আৰু বহুত স্কুল, আজি মডেল কলেজখনো হৈ উঠিল, ইয়াত এখন কলেজ বৃদ্ধি পালে, বাকী বহুত স্কুল, নতুন স্কুল গঢ় লৈ উঠিল, বাগিচাই অংগনবাদী চেণ্টাৰ হৈছে। আৰু আটাইতকৈ ডাঙৰ কথা যে মোৰ ইয়াত যথেষ্ট সংখ্যক চাহ জনগোষ্ঠীৰ ভোটাৰ আছে। গতিকে তেওঁলোকৰ মাজত মই সজাগতাও দেখিছোঁ আৰু যথেষ্ট তেওঁলোক আগবাঢ়ি যাব পাৰিছে শিক্ষা বা অন্যান্য দিশত। শেহতীয়াকৈ মাটিৰ পট্টা দিয়াৰ চৰকাৰৰ যি সিদ্ধান্ত, মই দেখিছোঁ যে চাহ জনগোষ্ঠীৰ লোকসকল যথেষ্ট সুখী আৰু বেলেগ স্কিমত তেওঁলোক যথেষ্ট ধৰণৰ উপকৃত হৈছে। দুখীয়া, শ্ৰমিক, কৃষক ৰাইজ উপকৃত হৈছে। কৃষি ক্ষেত্ৰখনলৈও এক ব্যাপক পৰিৱৰ্তন আহিছে। ইয়াত বহুত ফাৰ্ম মেচিনেৰী আমাৰ কৃষকসকলে পাইছে, বাণিজ্যিক মূল্য থকা খেতি কৰাৰ তেওঁলোকে সুযোগ পাইছে, ইয়াৰ বস্তু বাহিৰলৈকে গৈছে। এইটো এটা সুকীয়া পৰিৱেশ যোৱা দিনবিলাকত ইয়াত হৈছে। আৰু মই অহাৰ আগতে ইয়াত এটা অশান্ত পৰিৱেশ আছিল, আইন শৃংখলা পৰিস্থিতি এইবিলাকতো আছিলেই, সেইবিলাক এতিয়া নাই। এটা সুকীয়া পৰিৱেশ, সকলোৱে শান্তিত আছে, এইটো এটা ভাল লগা কথা। কংগ্ৰেছ ইয়াতো যথেষ্ট এনেও যথেষ্ট দুৰ্বল আছিল, আজি হয়তো সেইটো কাৰণে এনেকুৱা হৈছে। আৰু বহুতে আমালৈ শুভেচ্ছাও আগবঢ়াইছে, যোগাযোগো কৰিছে বহুতে। কংগ্ৰেছত আজি বহুকেইজন কংগ্ৰেছ লোকে দল ত্যাগ কৰিছে, অৱকলে অহা কিবা সম্ভাৱনা আছে নেকি বা তেনেকৈ যোগাযোগ কৰিছে? আহিলে আমি আন্তৰিকতাৰে আদৰণি জনাম। আমি একেলগে সকলোৱে মিলি যদি আমি কাম কৰিব পাৰোঁ, সেইটো আমাৰ কাৰণে এটা বেছি ভাল কথা হ'ব। বিৰোধী একত্ৰিতকৰণ হৈছে, প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে নেকি? কোনো প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব নোৱাৰে, কাৰণ মইতো আগৰ পৰা কৈ আছোঁ
যে যিবিলাক ইয়াত দল লগ হৈছে তথাকথিত আঞ্চলিক দল এইবিলাক কংগ্ৰেছৰে সৃষ্ট গতিকে কেতিয়াবা লগ হ'ব কাজিয়া কৰিব পৰিয়ালৰ মানুহৰ দৰে কিন্তু যিয়ে নকৰক কিয় কাৰণ কংগ্ৰেছক লগতলৈতো আগবাঢ়িছে বিৰোধীৰ মূল হৈছে কংগ্ৰেছ এই কংগ্ৰেছ য'ত থাকিব তাত মই ভাবোঁ যে অসমৰ মানুহে আৰু এতিয়া নিশ্চয় আদৰি নালাগে